মহাসংঘ আমাৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ঐক্যমঞ্চ মহাসংঘৰ তৰফৰ পৰা কালি অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসত আমাৰ সন্মানীয় শ্ৰদ্ধাৰ আমাৰ ইমৰান শ্বাহ ছাৰক আমি সম্বৰ্ধনা জনাবৰ কাৰণে সিদ্ধান্ত লৈ সেই মৰ্মে আমি ঘোষণা কৰিছিলোঁ। ছাৰৰ অসুস্থতাৰ হেতু আমাৰ সভাত উপস্থিত থাকিব তেখেত নোৱাৰিলে। আজি তেখেতক আমি মহাসংঘৰ তৰফৰ পৰা ঘৰতে আমাৰ মহাসংঘৰ মহাসচিব ভূপেন নৰহ আৰু মই কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে আমি আনুষ্ঠানিকভাৱে ছাৰক আমি তেখেতৰ ঘৰতে অভিনন্দন জনোৱা পত্ৰখন প্ৰদান কৰিম। সবিনয় নিবেদন, আপুনি নিজৰ যোগ্যতা আৰু দক্ষতাৰ বলতেই অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ সীমাহীন অৱদান আগবঢ়াই যুগজয়ী হৈ ৰ'ব আৰু জাতিয়ে সৰ্বকালৰ বাবে সোঁৱৰি থাকিব। মহাবিদ্যালয়ৰ এগৰাকী দায়িত্বশীল অধ্যাপক ৰূপে কৃতিত্ব অৰ্জন কৰাৰ লগতে অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ এগৰাকী সভাপতি হিচাপে অসমীয়া তথা খিলঞ্জীয়া জাতিবোৰৰ মান উজ্জ্বল কৰি তুলিছে। কবি, সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ, অনুবাদক হিচাপে আপোনাৰ অৱদানৰ কথা জাতিয়ে সদায় কৃতজ্ঞতাৰে সোঁৱৰণ কৰি থাকিব। নীতিনিষ্ঠ আদৰ্শ আৰু স্পষ্টবাদিতাৰ বাবে আপুনি সদায় নতুন পুৰুষৰ বাবে এগৰাকী আদৰ্শ পুৰুষ হৈ জিলিকি থাকিব। অসমৰ জাতিসংঘ অসম সন্মিলিত মহাসংঘই জাতীয় জীৱনলৈ আপুনি আগবঢ়োৱা সীমাহীন অৱদানৰ বাবে আপোনাক অসম ৰত্নৰূপে অসীম কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মহান সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শান্তনু দাস বৰহাজোৱাল সভাপতি, মতিউৰ ৰহমান কাৰ্যকৰী সভাপতি, ভূপেন নৰহ মহাসচিব অসম সন্মিলিত মহাসংঘ। আমি যথেষ্ট আনন্দ পাইছোঁ, কাৰণ সন্মিলিত মহাসংঘৰ যিখিনি আদৰ্শ বা যিখিনি কাম লৈ তেখেতসকলে আগবাঢ়িছে, কিছু ইণ্ডিজিনিয়াছ ৰাইটছৰ কথা কৈছে। ইণ্ডিজিনিয়াছ পিপুলৰ কথাই কৈ থকা হয় সাধাৰণতে, কিন্তু এতিয়া ৰাইটৰ কথা কৈছে। এইখিনি আমাৰ দেশৰ এটা বৰ যিটো আমি পাৰ্টিনেণ্ট কওঁ, সমসাময়িকৰ কাৰণে বৰ উল্লেখযোগ্য এটা প্ৰশ্ন হৈ উঠিছে। এই অধিকাৰৰ কাৰণে তেখেতসকলে কাম কৰিবলৈ আগবাঢ়ি আহিছে। বৰ সুন্দৰ কথা হৈছে, দেশখনত আজি কিছুমান বছৰৰ পৰা আমি এটা অস্থিৰ পৰিৱেশ দেখিবলৈ পাইছোঁ, যিটো হয়তো বৰ অসম বুলি যিটো কোৱা হয়, বৰ অসম বুলি শব্দ এটা ব্যৱহাৰ কৰোঁ আমি। তাত যি লোকসকল আছে বিভিন্ন এইসকলক একগোট কৰাতকৈ আঁতৰাই লৈ দেশ আগবঢ়োৱাৰ চেষ্টা এটা আমাৰ পৰিলক্ষিত হয়। কি কাৰণে হৈছে মই নাজানিম, ক'ব নোৱাৰিম। যে এখেতসকলে যিটো কাম লৈছে, সকলোকে একেলগে লৈ আগবঢ়াৰ যিটো চেষ্টা, এইটো বৰ সুন্দৰ। সেইটোৱে আমাৰ অসমৰ এটা বৈশিষ্ট্য আছিল চৰকাৰৰ আগৰ পৰাই। এতিয়াও যাতে সেই বৈশিষ্ট্য আমি ৰক্ষা কৰি আগুৱাই যাব পাৰোঁ, তেতিয়াহে আমি অসমীয়া বোলা সাৰ্থক হ'ব। আদাৰৱাইজ আমি ভাগ হৈ থাকিলে কেতিয়াও নিজকে আমি অসমীয়া বুলি পৰিচিত কৰিব নোৱাৰিম। মই আশা কৰিছোঁ ভৱিষ্যত কালত মহাসংঘে যিখিনি পদক্ষেপ এতিয়া গ্ৰহণ কৰিছে, সেইখিনি সফল হৈ উঠিব আৰু তেখেতলোকে লক্ষ্যত উপনীত হ'ব পাৰিব। মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।